নিশ্চয়কৈ দেৱ খুবেই গুৰুত্বপূৰ্ণ সাম্প্ৰতিক সময়ৰ পৰিৱেশত আৰু প্ৰায় এটা বছৰৰ পিছত ইণ্ডিয়া এলায়েন্সৰ এনেদৰে বৈঠকৰ আয়োজন কৰা হৈছে। মূলতঃ কংগ্ৰেছেই এই বৈঠকখনৰ উদ্যোগ লৈছে আৰু তেওঁলোকে আহ্বান জনাইছিল আৰু ইতিমধ্যেই কংগ্ৰেছৰ সূত্ৰৰ পৰা যিটো খবৰ আহিছে 23টাকৈ দলে ইয়াত অংশগ্ৰহণ কৰিব আৰু আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে মমতা বেনাৰ্জী TMCৰ পৰা আৰম্ভ কৰি সমাজবাদী পাৰ্টীৰ নেতা অখিলেশ যাদৱ RJDৰ নেতা তেজস্বী যাদৱকে ধৰি তেওঁলোকৰ উদ্ধৱ ঠাকৰে আমি যদি চাওঁ শিৱসেনাৰ নেতা মহাৰাষ্ট্ৰৰ তেওঁলোক উপস্থিত থাকিব এই বৈঠকত আৰু তেওঁলোকে 2029 চনৰ যি নিৰ্বাচনী ৰণনীতি তাৰ ওপৰত তেওঁলোকে কথা পাতিব আৰু ইণ্ডিয়া এলায়েন্সৰ ভৱিষ্যত কেনেদৰে হ'ব, ভৱিষ্যত কেনেদৰে আগবাঢ়িব বা তেওঁলোকৰ যিখিনি তিক্ততা আছে সেই তিক্ততাখিনি কেনেদৰে আঁতৰাব সেই সম্পৰ্কে তেওঁলোকে কথা পাতিব। মূলতঃ তেওঁলোকে কৈছে বৰ্তমান সময়ত সাম্প্ৰতিক সময়ত দেশত যি অৱস্থাই দেখা দিছে অৰ্থনৈতিক আৰু আৰ্থসামাজিক যিখিনি বিষয় আছে সেই কথাখিনি তেওঁলোকে আজিৰ বৈঠকত আলোচনা কৰিব বুলি জনাইছে আৰু লগতে ৰাজনৈতিকভাৱে এই ক্ষেত্ৰত কেনেদৰে উমৈহতীয়াভাৱে বিৰোধী আগবাঢ়িব তাৰ এক ৰূপৰেখা তেওঁলোকে প্ৰস্তুত কৰিব। কিন্তু তাৎপৰ্যপূৰ্ণভাৱে দেখা পোৱা গৈছে যে ইণ্ডিয়া এলায়েন্সৰ আমি যদি চাওঁ আগৰ অন্যতম দুই প্ৰধান অংশীদাৰ আছিলে সেইকেইটা দল আছিলে DMK আৰু CPIM আৰু ঝাৰখণ্ড মুক্তি মৰ্চা আৰু আম আদমি পাৰ্টি। এই চাৰিওটা ৰাজনৈতিক দল কিন্তু এতিয়াও কিছু পৰিমাণে নিলগত থকা দেখা পোৱা গৈছে। গতিকে লক্ষণীয় হ'ব আজি 23টাকৈ ৰাজনৈতিক দল যিহেতু তেওঁলোক একেলগে বহিব আৰু ইয়াৰ পিছত তেওঁলোকে কেনেদৰে গোটেই বিষয়খিনি আগুৱাই নিয়ে বা আম আদমি পাৰ্টি, ঝাৰখণ্ড মুক্তি মৰ্চা, CPIM বা DMK এওঁলোকৰ মনত যিখিনি অসন্তুষ্টি আছে বা মিত্ৰতাক লৈ তেওঁলোকৰ মাজত একেলগে আগবাঢ়ি যাব নোৱাৰাৰ যিটো বিষয় সেই বিষয়খিনি তেওঁলোকে কেনেদৰে সমাধান কৰে সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব। গতিকে এই মুহূৰ্তত তেওঁলোকৰ বৈঠকখন কিছু সময় পিছতেই আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব আৰু ইয়াৰ পিছত তেওঁলোকে কেনেধৰণৰ এক বাৰ্তা তেওঁলোকে দিয়ে দেশবাসীক সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব। দেৱ হয়, নিশ্চয়কৈ প্ৰাঞ্জল, এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।